বিজেপি আপোনাৰ দৰে যথেষ্ট কষ্ট ত্যাগ কৰিছিলে তেনেধৰণে দলৰ পৰা আহি আজি ৰাইজৰ দলত আছে কেনেধৰণে? চাওক, আমি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ জনগণৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত। ভাৰত এখন ইতিহাস প্ৰসিদ্ধ দেশ। এই ইতিহাস প্ৰসিদ্ধ এই দেশখন আমি সম্পূৰ্ণ ৰূপত ভাৰতখন যাতে পূৰ্ণাংগ ৰূপত অখণ্ড ভাৰত প্ৰতিষ্ঠা হয়, ভাৰতৰ সোণালী গৌৰৱ, অতীতৰ গৌৰৱ পুনৰ যাতে প্ৰতিষ্ঠা হয়, তাৰ কাৰণে আমি কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগত আমাৰ এই বানে ধোৱা অসমখনৰ উজ্জ্বল ভৱিষ্যত এখন সুন্দৰ সোণালী অসম আমি আশা কৰিছোঁ। কিন্তু বৰ্তমান যিখন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰখনে শেষত মূৰকত গৈ দেখিলোঁ যে কি ই জনবিৰোধী কিছুমান কাম কৰি আছে। যেনেকৈ অসমত ৬.৫ বছৰ যি গণ আন্দোলন হৈছিল বিদেশী বিতাড়নৰ ওপৰত, বিদেশী বহিষ্কাৰৰ ওপৰত, শেষত গৈ দেখিলোঁ যে ভাৰতত আজি যিখন আইন প্ৰণয়ন কৰি সেই বিদেশীসকলক স্বদেশী ঘোষণা কৰিলে। তেনেস্থলত আমি আৰু অসমৰ যে এইখন চৰকাৰৰ নেতৃত্বত অসমৰ ভৱিষ্যত উজ্জ্বল হ'ব আমি আশা কৰা নাই। অসমৰ মাটি ভেটি এতিয়া বহুজাতিক কোম্পানীক দিয়াৰ প্ৰয়াস কৰিছে। আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উপান্তৰ খেতিয়কসকলক তেখেতলোকৰ ভৱিষ্যত আজি একেবাৰে শূন্য। মাননীয় আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই সদনত উত্থাপন কৰিছিল যে 12 মাহে আমাৰ যিহেতু কৃষি প্ৰধান ৰাজ্য অসম, 12 মাহে খেতি কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। ইমান সুন্দৰ কথাটোকো প্ৰতিবাদ কৰিলে এইখন চৰকাৰে। তেনেস্থলত এইখন চৰকাৰৰ লগত থাকি আমি দেশৰ কিবা ভৱিষ্যত আশা কৰিব পাৰোঁনে? গতিকে আমি সিদ্ধান্ত ল'লোঁ যে ভাৰতীয় জনতা পাৰ্টি আমি দলটো ত্যাগ কৰি এই ভাৰতীয় জনতা পাৰ্টীৰ যি সোণালী দিন, এই সোণালী দিনত আমি ভাৰতীয় জনতা পাৰ্টীক ত্যাগ কৰি আমি অখিলৰ দৰে এজন দেশপ্ৰেমিক, দেশৰ কাৰণে খাটি খোৱা জনগণৰ কাৰণে, উপান্ত কৃষক আৰু শ্ৰমিকৰ কাৰণে কাম কৰা তেনে এজন ব্যক্তিৰ লগত তেখেতৰ দুবাহু শক্তিশালী কৰিবৰ কাৰণে আমি তেখেতৰ লগত লগ লাগি লৈছোঁ। তিনিচুকীয়া যিহেতু তিনিচুকীয়াৰ 6টাকৈ সমষ্টি হ'ল, কিবা উন্নয়ন দেখিলে নেকি? চাওক, সমষ্টি বৃদ্ধিটোৱে এটা অঞ্চলৰ উন্নয়ন একো নুবুজায়। সামগ্ৰিকভাৱে আমাৰ জনগণৰ আজি জীৱন নিৰ্বাহ পদ্ধতিটো কি অৱস্থাত আছে সেইটোহে আচল কথা। আজি শিক্ষাৰ দিশতে চাওক বা উন্নয়নৰ দিশতে চাওক, আমাৰ নিবনুৱা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষিত এই নিবনুৱা ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থাটোৱে চাওক। আজি কেৰেলা, চেন্নাই, বেংগলোৰলৈ আমাৰ হাজাৰ হাজাৰ ল'ৰা যাব লগা হৈছে সাধাৰণ কেইটকামান টকাৰ কাৰণে। আমাৰ ইয়াত ইমান প্ৰাকৃতিক সম্পদ থকা পিছতো ই নিয়োজিত কিয় হোৱা নাই? গতিকে এই কথাকেইটা জানো অসমৰ উন্নয়ন হৈছে নে নাই তাক নুবুজায়। গতিকে আমি যদি সঁচা অৰ্থত অসমৰ এই প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত ভিত্তি কৰি ভৱিষ্যত অসমৰ কথা আমি যদি ভাবোঁ, তেতিয়া শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন আনিব লাগিব, টুৰিজিম ছেক্টৰত আমূল পৰিৱৰ্তন আনিব লাগিব, শিক্ষা খণ্ডত যেনেকৈ ঠিক তেনেকৈ আমাৰ স্বনিয়োজনৰ ব্যৱস্থাটোত আমি গুৰুত্ব দিব লাগিব। এনেধৰণৰ অলেখ কথা আছে যিখিনিক আওকাণ কৰিছে এইখন চৰকাৰে। আৰু এইখন চৰকাৰে মাত্ৰ